100% তিনিটা মই দিছোঁ তিনিটাই তোমালোকে কমন পাইছা সেকেন্ডাৰী সেকেন্ড ইয়াৰ তোমালোকৰ আইটি পৰীক্ষা আজি যিখিনি প্ৰশ্ন কাকত আছে সেই প্ৰশ্ন কাকতখিনি মই তোমালোকৰ সন্মুখত বৰ্তমান তোমালোকে চাবলৈ পাই আছা কি দিয়া আছে যেনেকৈ ইয়াত দিয়া আছিলে 1 নম্বৰত যে তোমাৰ কম্পিউটাৰ সিস্টেমৰ সংলগ্ন থকা কিছুমান ইনপুট ডিভাইস আউটপুট ডিভাইস আৰু ষ্টৰেজ ডিভাইস চিনাক্ত কৰা আৰু ইয়াত 10 নম্বৰ দিয়া আছিলে আজি প্ৰ্যাকটিক্যাল হৈছিল নহয় তোমাৰ এই কাৰণে এইটো কোশ্চেন খুবই ইম্পৰ্টেন্ট হৈ যায় যে ইনপুট ডিভাইস কি আছিলে যেনেকৈ মাউস কিবোৰ্ড এইবিলাক ইনপুটৰ ভিতৰত পৰিব আউটপুট ডিভাইস কি হ'ব যেনেকৈ মনিটৰ তাৰ পিছত যেনেকৈ প্ৰিন্টাৰ স্পিকাৰ এইবিলাক হৈ থাকিব আৰু ষ্টৰেজ ডিভাইস বিলাক কি হ'ব যেনেকৈ আমি RAM ROM এইবিলাকৰ কথা কওঁ CD কেছেটৰ কথা কওঁ DVDৰ কথা কওঁ পেন ড্ৰাইভৰ কথা কওঁ হয় নে নহয় আৰু যি মই পঢ়াইছিলোঁ যোৱাকালিৰ ভিডিঅ'ত যিখিনি মই কৈছিলোঁ যে পৰীক্ষাত কমন আহিব সেইখিনি তোমালোকে পাইছা নে পোৱা নাই কমন 100% তিনিটা মই দিছোঁ তিনিটাই তোমালোকে কমন পাইছা মই এইটো তোমাক দেখুৱাইছিলোঁ চোৱা টোটাল উলিয়াব লাগে আৰু পাৰ্চেন্টেজ উলিয়াব লাগে মই ইয়াত লিখি দিছোঁ চোৱা যোৱাকালি মই শিকাই দিছিলোঁ তোমালোকক টোটাল আৰু পাৰ্চেন্টেজৰ চোৱা যোৱাকালিৰ এইটো ক্লাছৰ হেৰি হয় মই তোমালোকক ইয়াত দেখুৱাই দিছিলোঁ কেনেকৈ উলিয়াব লাগিব গোটেইখিনি যেনেকৈ দিছিলোঁ তেনেকৈ আহিছে এই বি নম্বৰ কোশ্চেনটো চোৱা কি কৈ আছে ক্ৰিয়েট এ পাৱাৰ পইণ্ট প্ৰেজেন্টেশন বনাব লাগে 5টা স্লাইড বনাব লাগে আৰু টপিকো চোৱা আইসিটি আৰু আইসিটিৰ ওপৰত মই লিখুৱাই দিছোঁ চোৱা মই আইসিটিৰ ওপৰত লিখুৱাই দিছোঁ মেক এ প্ৰেজেন্টেশন অন আইসিটি ঠিক আছে পাইছা এই গোটেইখিনি যদি তোমালোকে এনেকৈ লিখি দিব পাৰিছা তেতিয়াহ'লে পৰীক্ষাত নম্বৰ পাবা একো অসুবিধা নাই ঠিক আছে তাৰপিছত চোৱা কি দিয়া আছে আইসিটি কি কৰিব কৈছে যে ট্ৰানজাকশন ইফেক্ট ব্যৱহাৰ কৰিব লাগে প্ৰত্যেকটো স্লাইডত লিখি দিছোঁ মই ক্লিবাৰ ব্যৱহাৰ কৰিব লাগে স্লাইডত লিখি দিছোঁ মই ৰান দা স্লাইড শ্ব' ৰান কৰিবৰ কাৰণে কি কৰিব লাগে লিখি দিয়া আছে মই গোটেইকেইটা লিখি দিছিলোঁ তাৰপিছত চোৱা এমপ্লয়ী টেবলৰ নাম দি আছে এমপ্লয়ী বুলি ঠিক আছে আৰু ইয়াত চোৱা কি দিয়া আছে সুন্দৰকৈ এমপ্লয়ী নাম্বাৰ এমপ্লয়ী নেম জব চেলাৰী ডিপাৰ্টমেণ্ট নং এইবিলাক দিয়া আছিলে আৰু আমাক কিউৰি কৰিব কৈছিলে কিউৰি লিখিব কৈছিলে কি দিয়া আছিলে চোৱা আমাক দিয়া আছিলে এনেকুৱা ধৰণৰ যে টু শ্ব' অল দ্য ৰেকৰ্ড অফ দ্য টেবল মই কৰি দিছিলোঁ এইটো তোমালোকে এইটো নোটছতে পাবা এইটো ইয়াতে কৰি দিয়া আছে আগৰ ভিডিঅ' গৈ চাবা ইয়াৰ আগৰ ভিডিঅ'টো টু শ্ব' দ্য চেলাৰী মোৰ দেন 20,000 কৈ আছে যে 20,000 টকাতকৈ অধিক দৰমহা টকা কোন আছে সেইটো দেখিব গৈছে তাৰপিছত কৈছে যে টু শ্ব' দ্য ৰেকৰ্ড অফ এমপ্লয়ী হুজ নেম ষ্টাৰ্ট উইথ দ্য লেটাৰ পি দি আৰম্ভ হোৱা এমপ্লয়ীজৰ নাম আমাক শ্ব' কৰিব কৈছে তাৰপিছত কৈছে টু শ্ব' দ্য এমপ্লয়ী বিলংগিং টু দ্য ডিপাৰ্টমেণ্ট নম্বৰ 30 নম্বৰ ডিপাৰ্টমেণ্টত কোন আছে সেয়া দেখুৱাই দিবলৈ কৈছে তাৰপিছত কৈছে টু শ্ব' দ্য এমপ্লয়ী ইন ডিচেণ্ডিং অৰ্ডাৰ অফ চেলাৰী খালি এইটো মই দিব পৰা নাই মই পাহৰি থাকিছিলোঁ এইটো যে আহিব পাৰে এইটো যে কমন হ'ব পাৰে সেইটো মই পাহৰি থাকিছিলোঁ গতিকে এইটো দিয়া নাই বাকী গোটেইখিনি কমন এজ ইট ইজ ঠিক আছে আৰু ইয়াত কেইটা লিখিব কৈছে মাত্ৰ 3টা লিখিব কৈছিলে মইতো ইয়াত 4টা লিখি দিছিলোঁ গতিকে এইটো মই দিয়া নাই তেনেহ'লে একো অসুবিধাও নাই ঠিক আছে আৰু তোমালোকে যদি প্ৰজেক্ট বনাই জমা দিছিলা 10 নম্বৰ তাৰ কাৰণে ডাইৰেক্ট অবজাৰভেশ্যন তোমালোকে কেতিয়াবা কৰিছে তাৰ কাৰণে 5 নম্বৰ আৰু ওৰাল টেষ্ট যদি লৈছে তাৰ কাৰণে 5 নম্বৰ আৰু যদি লোৱা নাই তথাপিও নাম্বাৰ পাই যাবা ঠিক আছে গতিকে আশা কৰোঁ তোমালোকে বস্তুখিনি বুজি পাইছা গোটেইবিলাক মই এইবিলাক কৰাই দিছিলোঁ আৰু আশা কৰোঁ তোমালোকৰ পৰীক্ষা চবৰে ভাল হৈছে আজি সাবস্ক্ৰাইব কৰি ল'বা এনেকুৱাকৈ তোমালোকৰ পৰীক্ষা আহি আছে যিহেতু পৰীক্ষাৰ মোটামুটি আগতে আমি যি তোমালোকৰ দুখন কিতাপে আমি কি কৰিম পুৰা একদম ভালদৰে ৰিভিজন কৰিম ঠিক আছে এটা ভিডিঅ'তে তোমালোকে ৰিভিজনখিনি পাবা গোটেইখিনি কিতাপ একেবাৰে ৰিভিজন কৰিম একেলগে ৰিভিজন কৰিম গতিকে কোনো টেনশ্যন কৰিব নালাগে জাষ্ট খালি মোৰ লগত থাকা আৰু তোমালোকে আইটি যিটো আছে ছাবজেক্ট আছে ইনফৰমেশ্যন টেকন'লজি তাত তোমালোকে লেটাৰ নম্বৰ লাভ কৰিবাই একো অসুবিধা নাই তাতে ঠিক আছে গতিকে তাৰ কাৰণে লেটাৰ নম্বৰৰ কাৰণে মোৰ ওপৰত এৰি দিয়ে তোমালোকে আৰু তোমালোকে সাবস্ক্ৰাইব কৰিব লাগে শ্বেয়াৰ কৰিব লাগে ভিডিঅ'বিলাক কাৰণ ভিউজ বহুত কম হৈ আছে গতিকে তাৰ কাৰণে তোমালোকে শ্বেয়াৰ কৰি দিবা ওকে সো এনেকুৱাকৈ সাপোৰ্ট কৰি থাকা মই যিমান পাৰোঁ নিজৰ গোটেইখিনি তোমালোকক দিবলৈ যত্ন কৰিম ঠিক আছে আজিলৈ অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ জয় ভাৰত